হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? ৱেলকাম বেক টু আৱাৰ চেনেল। আজি যাবলৈ ওলাইছোঁ আমি এখন বিশেষ ঠাইলৈ আৰু ক'ত গৈ আছোঁ আপোনালোকক জনাম বাৰু। এতিয়া আমি এয়া গৈ আছোঁ, ঘৰৰ পৰা ওলাই আহিলোঁ, আহি এতিয়া গৈ আছোঁ এয়া তেজপুৰ কলেজৰ এই ৰোডটো দি আমি গৈ আছোঁ। গৈ এতিয়া আমাৰ এইটো লেফ্ট ছাইড হ'ব, আমাৰ লেফ্ট ছাইডে আছে জেইলৰ ৰাস্তাটোৰে আমি গৈ আছোঁ। গৈ আকৌ আজি ইফালে এটা বিশেষ দিনো হয়, জনাম বাৰু আপোনালোকক পিছত। এই বিশেষ দিনটোত ভাবিলোঁ সকলো ওলাই আহিছে, সেইকাৰণে আমিও অলপ ফুৰিম বুলি ওলাই আহিলোঁ আৰু। এতিয়া আমি গৈ আছোঁ লাহে লাহে। আজি বতৰটো খুব ধুনীয়া, ৰ'দ নাই, বৰষুণ নাই, সেইকাৰণে আমি অলপমান ওলাই আহিলোঁ। এতিয়া লাহে লাহে গৈ আছোঁ। ইফালে ৰাস্তাত বেছি ভিৰো নাই আজি। আৰু আজি কি দিন হয়, কি আছে আজি, এইটো পিছত জনাম আৰু লাহে লাহে গম পাব আপোনালোকে। এতিয়া এয়া ৰাস্তাৰে গৈ আছোঁ। এতিয়া এইটো ৰিজাৰ্ভৰ ৰাস্তাটো পালোঁ। ৰিজাৰ্ভৰ ৰাস্তাটোৰে লাহে লাহে গৈ আছোঁ। একেবাৰে মানে স্পীডতো জনা আৰু লাহে লাহে গৈ আছোঁ, যিহেতু আজি মানুহ ৰাস্তাত কম, গাড়ী মটৰো কম। লাহে লাহে মানে ঠাইবোৰ চাই গৈ আছোঁ আৰু। গৈ এতিয়া এয়া দেখিছেনে, গেটখন দেখিছে, এয়া মা ভৈৰৱী মন্দিৰ হয় আৰু মাইথান বুলি কওঁ। এইখন পালোহি। এয়া আগত গৰু পোৱালি এটা আহি গৈছিলে, কিন্তু একো হোৱা নাই আৰু, গৰু পোৱালিটো গ'ল, আমি ছাইডেৰে গুচি আহিলোঁ। আহি এতিয়া মাইথানৰ ৰাস্তাটোৰে আহি আছোঁ। এয়া মাইথান মন্দিৰ পালোহি আৰু। ইয়াত দেখিছে নহয়, মন্দিৰতো অৱশ্যে মানুহ আছে। এয়া শ্ৰী শ্ৰী মা ভৈৰৱী মন্দিৰ। আৰু আমি এতিয়া ভৈৰৱী মন্দিৰ পাৰ হৈ আকৌ এইফালে এই ৰাস্তাটোৰে গুচি আহিছোঁ। এই ৰাস্তাটোৰে এতিয়া আহি আছোঁ। এয়া সৰুকৈ এখন থান আছে এইফালে আহিছোঁ। আৰু এতিয়া দেখিছেনে, ৰাস্তাত মানুহ কম, কিন্তু এইফালে পানী হয় অৱশ্যে, অলপ পানী হৈছে, চাৰিওফালে পানী হৈছে। অলপ আগুৱাই গ'লে আপোনালোকে দেখিব মানুহৰ ঘৰবোৰ, মানে বানপীড়িত ৰাইজ আচলতে। তেওঁলোক পানী বহুত মানে ওপৰলৈ উঠি অহাৰ কাৰণে তেওঁলোকে ৰাস্তাৰ কিনাৰতে আশ্ৰয় লৈছে আৰু সৰু সৰু মানে অস্থায়ী শিবিৰ পাতি লৈ পেলাই তাতে আশ্ৰয় লৈছে আৰু। এই সময়ত অৱশ্যে বানপানীৰ কাৰণে বহুত হাহাকাৰৰ সৃষ্টি হয়। আৰু আমিও এইবোৰ মানে এনেকৈ চাই গৈ আছোঁ, কিন্তু পৰিৱেশটো খুব ধুনীয়া আৰু, খুব সেউজীয়া শান্ত পৰিৱেশ। গৈ এয়া দেখিছেনে, সকলোফালে পানী আৰু, মাজত ৰাস্তাটো, বাকী পানী। আৰু আহি পেলাই এতিয়া ইয়াক চিনি পাইছেনে, এইটো এটা মন্দিৰ আহি পালোঁ, এইটো হনুমান মন্দিৰ হয়। এয়া হনুমান মন্দিৰ। হনুমান মন্দিৰৰ পৰা আকৌ চিধা আগুৱাই গ'লোঁ, অলপ আগুৱাই গৈছোঁ। অলপমান আগুৱাই গৈ পেলাই এয়া দেখিছেনে, মানুহবোৰ ৰাস্তাতে কেনেকৈ অস্থায়ী শিবিৰ পাতি এনেকৈ আছে আৰু, উপায়ো নাই, পানী ইমান হৈছে, চাৰিওফালে পানী আৰু, ৰাস্তাৰ দুয়োফালে পানী। এয়া দেখিছেনে, পানীয়ে পানী আৰু, চাৰিওফালে পানী। এয়া আহি পেলাই আমি পালোহি, ব্ৰহ্মপুত্ৰৰ ওচৰ পালোহি। আৰু এতিয়া লাহে লাহে গম পাব, এয়া সকলো পিকনিক খাব আহিছে দেই, একদম পিকনিক খোৱা পাৰ্টি, ধেৰ পিকনিক খোৱা পাৰ্টি আৰু। আজিৰ দিনটোত মানে পিকনিক খোৱা পাৰ্টি বহুত। লাহে লাহে আমি আহি পালোঁ, আমি যিখিনি ঠাইলৈ আহিছিলোঁ সেই ঠাইখিনি আহি পালোঁ আৰু। এয়া দেখি ধৰিব পাৰিছেনে বাৰু আপোনালোকে, ক'লৈ আহিছোঁ আমি? এয়া হৈছে কলাগুৰু বিষ্ণুৰাভা সমাধিস্থল, মানে পাৰ্ক বুলি কয় আৰু, বিষ্ণুৰাভা পাৰ্ক। গেট বন্ধ আছে। আমি ভাবিলোঁ আজিৰ দিনটোত আমি ইয়ালৈকে ফুৰিবলৈ আহোঁ, অলপ আমি ফুৰিবও আহোঁ, আপোনালোককো অলপ দেখুৱাওঁ। এয়া নতুনকৈ বনাই আছে বাৰু, ৰং দিয়া হোৱা নাই এতিয়ালৈকে, বনাইহে আছে। আমি আহিলোঁ, আহি মোৰ লগত মোৰ হাজবেণ্ডো আহিছে, তেওঁ টিকেট কাটি আছে। যিহেতু টিকেট ছিষ্টেম আছে, গতিকে টিকেট কাটি আছে তেওঁ।
টিকেট 10 টকা টিকেট দেই, বেছিও নহয় কিন্তু 10 টকাৰ টিকেট। আৰু ইয়াৰ গেট বন্ধ, মানে মানুহ কোনো অহাই নাই, আমি অহালৈকে কোনো অহা নাই আৰু। এতিয়া টিকেট কটাৰ লগে লগে আৰু প্ৰথম গেট খুলি দিব আৰু আমি প্ৰথম মানে সোমাম। ভালো লাগিছে। এতিয়া গেট খোলাৰ অপেক্ষাত, গেট খুলিব আৰু আমি ভিতৰলৈ সোমাই যাম। মই অৱশ্যে বহুত আগতে এবাৰ আহিছিলোঁ। এতিয়া আজিৰ দিনটোত ভাবিলোঁ ইয়াতকৈ আৰু ভাল ঠাই কি হ'ব, গতিকে ইয়ালৈকে আহিলোঁ ফুৰিবলৈ। বতৰো খুব ধুনীয়া, পৰিৱেশটো ইমান ধুনীয়া, চাওকচোন, বিৰাট ধুনীয়া লাগিছে আৰু। এতিয়া আমি এয়া গেট খুলি দিলে আৰু গেট খোলাৰ লগে লগে ৰৈ নাথাকিলোঁ আৰু ভিতৰলৈ সোমাই গ'লোঁ। এয়া অলপ কিবা কিবি বনাই থৈছে, ঢোল আছে, ঢোল খোল কিবা কিবি অলপ এনেকৈ বনাই থৈছে। এইটোতে ৰাস্তাৰে আমি গৈ আছোঁ, ভিতৰলৈ সোমাই গৈ আছোঁ। পাৰ্কখন অৱশ্যে বহুত ডাঙৰ দেই, একেবাৰে সৰু নহয়। গছ গছনিও বহুত আছে, বহুত ডাঙৰ ডাঙৰ গছ গছনি আছে। এতিয়া ৰাস্তাৰে আমি গৈ আছোঁ। ৰাস্তা কেইবাটাও ৰাস্তা আছে। আমি ভাবিলোঁ প্ৰথমে কোনফালে যাওঁ, ভাবিলোঁ এইফালেই যাওঁ। এতিয়া এইফালেদি গৈ আছোঁ। এইজোপা মধুৰিআমৰ গছ, মধুৰিআম লাগি আছে, দেখিছেনে বাৰু? ঢেৰ লাগিছে মধুৰিআম। তাকে চালোঁ মধুৰিআম ডাঙৰ হৈছেনে নাই, কিন্তু নাই, সৰু হৈ আছে। আহি পালোঁ। এয়া এই গছজোপা দেখিছেনে? পাতবিলাক বৰ ধুনীয়া লাগিছে। মই চুই চালোঁ দেই পাতকেইটা, বিৰাট কোমল। আহি আছোঁ, আহি এতিয়া এই ছবিখন দেখিছেনে? ছবিখন বিৰাট ধুনীয়া লাগিছে। চাবচোন, কোনে কোনে চিনি পাইছে মোক জনাবচোন দেই। এই ফটোখন বনাই থোৱা আছে যে, এই মূৰ্তিজনা কোনে কোনে চিনি পাইছে মোক জনাব। সেয়া গৈ আছোঁ এতিয়া। গছ বহুত আছে অৱশ্যে ইয়াতে, গছ। মই গৈ আছোঁ। আহি এতিয়া এয়া মূৰ্তিজনাৰ ওচৰ পালোঁ। এইজনটো জানেই, প্ৰায় মানুহে চিনিয়ে পায়, নটৰাজৰ মূৰ্তি হয় এইটো ওচৰলৈ গ'লোঁ। গৈ পেলাই ভাবিলোঁ অলপ ইয়াতে মই বাৰু ৰখি ফটো উঠিলোঁ, অলপ ভিডিঅ' কৰিলোঁ, অলপ ফটো উঠিলোঁ। চালোঁ ইয়াতে দেখিছেনে কি কি লিখা আছে? এতিয়া আগুৱাই আহিলোঁ, অলপমান আগুৱাই আহি ভাবিলোঁ আৰু কিনো আছে, আগলৈ গৈ আছোঁ। এয়া গছবোৰ ইমান ধুনীয়াকৈ কাটিং কৰি ৰাখিছে, দেখিছেনে? বৰ ভাল লাগিছে দেখি। গছবোৰ মানে খুব ধুনীয়াকৈ ৰাখিছে, আৰু ফুলৰ গছেই হওক, পাতৰ গছেই হওক, একদম ধুনীয়াকৈ কাটিং কৰি ৰাখিছে। দেখিবলৈ মানে খুব ভাল হৈছে। আহি পালোঁ এতিয়া ইয়াত। এয়া দেখি ধৰিব পাৰিছেনে? দেখিছেনে কিমানটা প'জ দি আছে? আৰু মই ভালদৰে চালোঁ, ময়ো অলপ প'জ দি চালোঁ কেনেকুৱা লাগে। চুই চাইছোঁ আৰু দেই কেনেকুৱা লাগে। এয়া লিখা আছে অসমীয়া ডেকা দল। এয়া হৈছে আমাৰ অসমীয়া ডেকা দল। চুই চাইছোঁ। কিহেৰে বনোৱা, কোনোবাই জানে যদি ক'বচোন, কিহেৰে বনাইছে এইবোৰ? অৱশ্যে চুই চাবলৈ টান বা তেনেকুৱা মানে কোমল নহয়, টান, কিন্তু খুব টান। সেইবাবে হয়তো ৰ'দ বৰষুণ ইমান দিয়াৰ পিছতো মানে ঠিকে আছে, আৰু একো হোৱা নাই, টান আছে, খুব ধুনীয়াকৈ বনাইছে।
ময়ো দুই এটা পোষ্ট দি পেলাই চাইছোঁ আৰু কিবা এটা ভাল লাগিছে, চালোঁ, চাই আহিলোঁ। এতিয়া আৰু আগুৱাই যাওঁ বলক। আকৌ এইডাল গছ দেখিছেনে? চিনি পাইছেনে এই গছডাল? এজোপা মোমাই তামোল বুলি কয়। লাগি আছে কিন্তু দেই, মোমাই তামোল ধেৰ লাগি আছে। আৰু আগলৈ যাওঁ বলক, কি আছে চাই যাওঁ। আগলৈ আহি এইজোপা ফুল দেই, ফুলৰ গছ। এই ফুলটো কিন্তু বৰ ধুনীয়া লাগিছে দেখিবলৈ আৰু বিৰাট ডাঙৰো। আহি পালোঁ এই ঘৰটো। এইটো এতিয়া ঘৰটো কি ঘৰ গম পাইছেনে বাৰু? এইটো হৈছে উষা জিৰণি চৰা। এতিয়া ভাবিলোঁ আহিছোঁ যেতিয়া অলপমান উষা জিৰণি চৰাত অলপ জিৰাই লওঁ। অলপ সেইকাৰণে ময়ো বহিলোঁ, বহি অলপ ফুল চালোঁ, অলপ জিৰণি ল'লোঁ উষা জিৰণি চৰাত। লৈ পেলাই আৰু এতিয়া আকৌ ভাবিলোঁ অলপমান আৰু আগলৈ যাওঁ আৰু কি আছে চাওঁগৈ। তাৰপিছত এইবোৰ চাওক, ইমান ধুনীয়াকৈ আঁকিছে আৰু খুব ধুনীয়াকৈ একদম ৰং দি ধুনীয়াকৈ সজাই ৰাখিছে আৰু বিৰাট ধুনীয়া লাগিছে। এনেকৈ গোটেই মানে এটা এৰিয়া খুব ধুনীয়াকৈ ৰাখিছে আৰু সজাই। তাৰপিছত এয়া চাওক, এইখন ফটো ভাল লাগিছেনে? এই ফটোখন চাওকচোন, ইমান ধুনীয়াকৈ লিখাও আছে অৱশ্যে দেই। এইয়া নাহৰ ফুলে নোখোৱাই তগৰ ফুলে খুৱাব। সেইকাৰণে মানে কি কৰিছে, খোপাত নাহৰ ফুল নহয়, তগৰ ফুল। তগৰ ফুলে নোখোৱাই কপৌ ফুলে খুৱাব আছে নহয় গানটো, সেই মানে কপৌ ফুল লগাই দি আছে আৰু বিৰাট ধুনীয়া লাগিছে আৰু চিত্ৰবিলাক চাই। তাৰপিছত আৰু অলপ আগলৈ যাওঁ। মইতো কৈছোঁৱে যে পাৰ্কখন বহুত ডাঙৰ। তাৰপিছত আহি এয়া চিনি পাইছেনে কি বাৰু? পদুম ফুল। পানীৰ মাজত পদুম ফুল, কিন্তু ডাঙৰ দেই এবিধ পদুম ফুল, আকৌ বিৰাটেই ডাঙৰ আৰু সেইবাবে ভাবিলোঁ ইমান ডাঙৰ পদুম ফুল ওচৰলৈ গৈ পেলাই এপাক চাই আহোঁ, কিজানি চুব পাৰিয়ে। সেইবাবে মানে মই চাইছোঁ তললৈ যে যাব পৰা হ'ব নেকি ওচৰলৈ। তথাপিও মানে অলপ চেষ্টা কৰি পেলাই গ'লোঁ, কিন্তু চুই চাবলৈ নোৱাৰি আৰু দূৰত আছে, তলত পানীও আছে। তাৰপিছত গৈ দেখিলোঁ যে এজোপা গছজোপা দেখিছেনে? কাটিং কৰি থৈছে। লগতে গছজোপাৰ ওপৰত লক্ষ্য কৰিছেনে কিবা এটা আছে? কোনে কোনে দেখিছে আৰু কি দেখিছে কমেণ্ট কৰি জনাবচোন দেই। খুব ধুনীয়া বস্তু এটা আছে গছজোপাত আৰু কমেণ্ট কৰি আপোনালোকে কোনে কোনে ধৰিব পাৰিছে কি আছে জনাব মোক। তাৰপিছত আকৌ অলপ আগুৱাই আহিলোঁ। পাৰ্কখনত মানে পুৰা ঘূৰিছোঁ আৰু যিমান বস্তু আছে চব চাইছোঁ, যিহেতু চাবলৈয়ে আহিছোঁ। তাৰপিছত আহি পালোঁ এই ঠাইখিনি। চিনিটো পাইছেই চাগে, এওঁক চিনি নোপোৱা মানুহ নায়েই। এওঁ হৈছে আমাৰ জয়মতী, সতী জয়মতী। আমিতো আৰু পঢ়িছিলোঁ, কিতাপতো পঢ়িছিলোঁ, সকলোৱে জানেই আৰু এয়া লিখাই আছে জয়া নাই জয়া নাই। এয়া হৈছে জয়মতী কুঁৱৰী। যিহেতু জয়মতী কুঁৱৰীক আমি গম পাওঁ যে গছত এনেকৈ বান্ধি থৈছিল ন, গতিকে তাৰে এইখন চিত্ৰ আঁকি থৈছে, বনাই থৈছে। তাৰপিছত আহিলোঁ, আহি এই গছজোপা দেখিছেনে? আহঁত গছ হয়, কিন্তু কিমান বিশাল প্ৰকৃতিৰ দেখিছেনে? ফটো বা ভিডিঅ'ত ইমান ধৰিব নোৱাৰি, ওচৰৰ পৰা চালে গম পায়। তাকেই মই মানে ঘূৰি ঘূৰি চাই আছোঁ। ইমান বিশাল আকৃতিৰ, বহুত পুৰণা গছ হয় আৰু মানে এনেকৈ চাৰিওফালটো খুব ধুনীয়াকৈ মানে পকাৰে বেৰি থৈছে আৰু খুব ধুনীয়াকৈ বেৰি থৈছে আৰু গছজোপাৰ মানে আকৃতিটো খুব ভাল লাগিছে আৰু তাকেই অলপ সময় ৰৈ পেলাই চালোঁ মই। ধুনীয়াকৈ পকাৰে বনাই থৈছে। চালোঁ, সেয়া চাই আহি দেখিছেনে জোলনাও আছে, আকৌ সকলোখিনি বস্তুৱেই আছে ইয়াতে। এইটো এটা ডাঙৰকৈ ঘৰ এটা বনাই থৈছে, এটা হল টাইপৰ।
এয়া ৰখি মই কিবা এটা চাই আছিলোঁ কিজানি দেই। তাৰপিছত আহি পালোহি ইয়াত জোলনা। এতিয়া জোলনা কেইখনতো দেখিছোঁ, এনেও ভাল লাগে। তাকে অলপ চুই চাইছোঁ আৰু যে জুলিব পাৰি নে নোৱাৰি। এতিয়া জোলনা কেইখন দেখি পেলাই যদি জুলিব নোৱাৰোঁ এপাক কেনেকুৱা হ'ব আৰু, মনটোও ভাল নালাগিব। সেইবাবে ভাবিলোঁ এবাৰ জুলিয়ে লওঁ আৰু আহিছোঁ যেতিয়া। তাৰপিছত আৰু জুলি লওঁ বুলি ভাবিলোঁ। তাৰপিছত ভাবিলোঁ মইহে জুলিম আকৌ এতিয়া বেগটোতো থাকি যাব, সেইকাৰণে এইখন জোলনা খালিয়ে আছে। সেইবাবে কি কৰিলোঁ, মোৰ বেগটো এইখন জোলনাত দি দিলোঁ। দি পেলাই আৰু ভাবিলোঁ বেগটোও জ্বলি থাকক আৰু ইফালে এইখন জোলনাত ময়ো জ্বলি থাকোঁ। সেই বুলি ভাবি আৰু মই বহি দিলোঁ। আৰু বহি আৰু ৰখিবলৈ নাই আৰু বহি একদম পূৰা জুলি দিছোঁ আৰু। ইমান যে ভাল লাগিছে আৰু মোৰ জুলি পেলাই। সেয়া জোলনা এনেও ভাল লাগে, জুলি এনেও মোৰ খুব ভাল লাগে। গতিকে আৰু এই যে জোলনা পালোঁ আৰু তাৰপাছত জোলা ষ্টাৰ্ট। এইফালে মই জ্বলি আছোঁ আৰু এইফালে মোৰ বেগটো জ্বলি আছে। দেখিছেনে কেনেকুৱা লাগিছে বাৰু জনাবচোন দেই। দুখন জোলনা, এখনত মোৰ বেগটো জ্বলি আছে, এখনত মই জ্বলি আছোঁ। ভাল লাগে আৰু এনেকুৱা। যিহেতু দুখন জোলনা, মই এজনী মানুহ, সেইবাবে আৰু দুখন জোলনাই জ্বলি আছে। অলপ সময় জুলিলোঁ, বহুত ভাল লাগিছে জুলি। ৰ'দ নাই, বৰষুণ নাই, বতৰটো খুব ধুনীয়া পৰিৱেশ আৰু মানে খুব নিজান, মানুহ কম। সেইবাবে আহি তাৰপিছত পালোহি এজোপা গছ। আৰু এই গছজোপাত দেখিছেনে একদম ডাঙৰ ডাঙৰকৈ, বেছি ডাঙৰ হোৱা নাই, ৰবাব টেঙা লাগি আছে। দেখিতো আৰু ওচৰলৈ গ'লোঁ, কিন্তু ৰবাব টেঙাও বেছি ডাঙৰ হোৱা নাই, ধুনীয়াকৈ লাগি আছে আৰু দেখিও ভাল লাগিছে। আহি আকৌ এইবিলাক পালোহি। জোলনাৰ পিছত এইবিলাক খেলা বস্তু কিবা কিবি। গছবিলাকো ইমান ধুনীয়াকৈ ৰাখিছে, কালাৰ কৰি ধুনীয়া ছেফটি কালাৰ কৰি ৰাখিছে। সেইবোৰো অলপমান চালোঁ। এইবোৰ মানে চাই মোৰ বহুত ভাল লাগে আৰু। তাৰপিছত এয়া মোৰ হাজবেণ্ড দেই, তেওঁ ক'লে ময়ো বোলে এইখনত উঠি চাওঁ। যিহেতু তেওঁ জোলা নাই, সেইকাৰণে তেওঁ অলপমান সেইখনতে উঠি পেলাই অলপমান এনজয় কৰিলে আৰু। তাৰপিছত আহি আকৌ এইখিনি কি পালোহি গম পাইছেনে বাৰু? এয়া হৈছে নামঘৰ। এতিয়া আপোনালোকে চাই যিসকলে গম পায় তেওঁলোকে জনাব আৰু যে নামঘৰ হয়, কওঁতেতো নামঘৰেই হয়, কিন্তু কেনেকুৱা কি কোনোবাই যদি গম পাইছে যে ইয়াৰ ভিতৰত কি আছে, কেনেকুৱা কি যদি গম পায় মোক জনাব আৰু। নামঘৰ দেখি অলপমান এনেই চেণ্ডেল খুলি গৈ অলপমান সেৱা জনালোঁ আৰু সেৱা জনাই আহিলোঁ। এয়া নামঘৰৰ ভিতৰৰ পৰিৱেশ খুব ধুনীয়াকৈ ৰাখিছে, সজাই দেখিছেনে? খুব ধুনীয়াকৈ ৰাখিছে। এইবোৰ চালোঁ। চাই পেলাই আমি আকৌ এই গছ দুজোপাও মোৰ খুব ভাল লাগিছিলে। একদম ধুনীয়া সমানকৈ আছে, কালাৰ কৰি ৰাখিছে। তাৰপিছত আকৌ এই বাউণ্ডেৰীটো মানে ডাঙৰ আছে আৰু বহুত ডাঙৰকৈ মানে ৰাখিছে। তাৰপিছত আকৌ অলপমান আগুৱাই আহিলোঁ। আগুৱাই আহি পেলাই এয়া দেখিছে পৃথিৱীৰ ওপৰত আকৌ এয়া দেখিছে। খুব ধুনীয়াকৈ ৰাখিছে বস্তুবিলাক। তাকেই অলপ ময়ো ওচৰৰ পৰা চালোঁ। চাই পেলাই আকৌ অলপ আগুৱাই যাওঁ। এই গছজোপা কি ধৰিব পৰা নাই, পাতবিলাকো বহুত ডাঙৰ ডাঙৰ। তাকে চুই চালোঁ অলপমান। তাৰপিছত অলপমান আকৌ আগুৱাই যাওঁ। এৰিয়াটো যিহেতু মই কৈছোঁৱেই আগতে যে বহুত ডাঙৰ, অৱশ্যে খোজকাঢ়ি অলপ ভাগৰ লাগে। আকৌ মানে যিহেতু এটা চোৱাৰ হেঁপাহ থাকে গোটেই পাৰ্কখন, সেইবাবে আকৌ চাৰিওফালে ঘূৰি চাইছোঁ। তাৰপিছত আকৌ এইবাৰ ভাবিলোঁ এইফালে অলপমান যাওঁ, এইফালে গৈ এবাৰ চাওঁ। আকৌ দূৰত দেখিছেনে কিবা অলপমান আকৌ আছে বনাই থোৱা, দেখি দূৰৰ পৰা খুব ভাল লাগিছে। সেইবাবে আকৌ গ'লোঁ ওচৰৰ পৰাই এবাৰ চাওঁ। ওচৰলৈ গ'লোঁ, গৈ পেলাই ওচৰৰ পৰা অলপমান চুই চাইছোঁ আৰু। যিয়ে নহওক ওচৰত গৈছোঁ যেতিয়া চুই চাবও মন যায়। এবাৰ একদম ধুনীয়াকৈ চুই চাই চাৰিওফালে ঘূৰিছোঁ মই।
চাৰিওফালে গৈ চাইছোঁ, ঘূৰি পেলাই চাই লৈছোঁ আৰু। ইয়াতে সকলো চিত্ৰবিলাকৰ ওপৰত বা তলত লিখাই আছে বাৰু, কি হয়, কোন হয়। মানুহে আচলতে বুজি পাবৰ বাবে এইখিনি লিখি দিছে, যাতে বুজি পোৱাত সুবিধা হয় যে চিত্ৰত থকাবোৰ কোন হয়, কি কাৰণে এনেকৈ আছে, সেইটো ভাল কৰিছে বাৰু। আৰু এইখিনি ইমান ধুনীয়াকৈ সজাই ৰাখিছে। এয়া চাই পেলাই আকৌ আহিলোঁ, এতিয়া আকৌ অলপমান আগুৱাই যাম। যিহেতু ৰাস্তা কেইবাটাও গলি ৰাস্তাৰ নিচিনা আছে, মানে কোনফালে যাম কোনফালে নাযাম এনেকুৱা হৈছে। এতিয়া আকৌ এইফালে আগুৱাই আহিলোঁ। আহি এইফালে বহিব পৰাকৈ অলপ কেইখনমান চকী আছে আৰু তলত গোটেই শুকান পাতবোৰ সৰি আছে আৰু দেখিছেনে, বতাহতে শুকান পাত সৰি আছে। ভাবিলোঁ অলপ খোজকাঢ়ি অলপ ভাগৰো লাগিছিলে, যিহেতু অলপ চকীখনতে বহোঁ। চকীখনত বহি লৈ পেলাই সন্মুখৰ সুন্দৰ পৰিৱেশবিলাক চাই ভালো লাগে। অলপ বহিলোঁ, বহি পেলাই আকৌ আহিলোঁ। আহি এতিয়া এইফালে চাওক, এই দুটা কি হয় বাৰু। এই দুটা দেখিয়ে মই হাঁহি হাঁহি ওচৰলৈ আহিছোঁ আৰু, যে এই দুটা কি হয় চাওঁ। দেখাততো ছাগলীৰ নিচিনাই। তাৰপিছত ভাবিলোঁ অলপমান চুই চাওঁ আৰু কিহেৰে বনাইছে, কেনেকুৱা কিজানি জীয়াই হ'ব পাৰে। জীয়া বান্ধি থৈ দিছে, কিন্তু জীয়াটো নহয় বাৰু। আৰু তাৰপিছত লিখাও আছে অৱশ্যে তলত, পাঠা ছাগলী বুলি লিখা আছে আৰু দেই। দুটা পাঠা ছাগলী, এটা ক'লা এটা বগা। তাৰে কিন্তু ক'লা ৰঙৰ এটা আমি পাৰ্কত দেখি আছোঁ প্ৰায়, কিন্তু বগাটোহে দেখা নাপালোঁ। বগাটো বিচাৰিছিলোঁ, কিন্তু বগাটো আমি দেখা নাপালোঁ আৰু। তাৰপিছত লাহেকৈ আহি পেলাই এতিয়া এই যে বাউণ্ডেৰীটো বনাই থোৱা আছিলে, তাৰ ভিতৰতনো কি আছে আৰু জানিবলৈ মন নাযায়নে আপোনালোকৰ? ইয়াৰ ভিতৰত এয়া চাওক, ইয়াৰ বিষয়ে লিখা আছে আৰু কি হয়। এয়া কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সমাধিস্থল, সমন্বয় ক্ষেত্ৰ। ইয়াৰ ভিতৰত এয়া বিষ্ণু ৰাভাদেৱৰ সমাধি ক্ষেত্ৰ, সমাধি হয়, সমাধিস্থল। দূৰৰ পৰাই চালোঁ, গেটৰ বাহিৰৰ পৰাই। আৰু যিহেতু সমাধিস্থল হয়, ভিতৰত যাবলৈ এনেকৈ ভিতৰত যাবলৈ ভালো নালাগে, সেইবাবে গেটৰ ওচৰৰ পৰাই চালোঁ। খুব ধুনীয়াকৈ সজাই ৰাখিছে, খুব ধুনীয়া এটা ভিতৰৰ পৰিৱেশ। বাহিৰৰ পৰাই চালোঁ এইখিনি। আৰু এইফালেও লিখা আছে, আধাৰশিলা কোনে স্থাপন কৰিছিলে, কেতিয়া কৰিছিলে, সকলোখিনি মানে ইয়াতে লিখা আছে, মানুহে বুজি যাতে পাব পাৰে। তাৰপিছত গেটখনৰ এইফালে দেখিছেনে গছজোপাটো এনেও ভাল লাগে পাতকেইটাৰ কাৰণে। আৰু মানে গেটখনৰ দুয়ো কাষে এই দুজোপা গছ দেখিবলৈ খুব এটা ভাল লাগিছিল, দেখিছেনে? তাৰপিছত আহি এই গছজোপাৰ এটা কাৰণ আছে, এই গছজোপাত মানে এটা বাঁহ আছে। আপোনালোকে ধৰিব পাৰিছেনে নাই নাজানো, তো সম্ভৱ চৰাই বাঁহেই হ'ব। চৰাই বাঁহ এটা আছে, দুটা ফুটা দেখিছোঁ আৰু বাঁহটো আছে, কিন্তু চৰাই দেখা নাপালোঁ আৰু। চৰাই পোৱালি আছে চাগে ভিতৰত। আহিলোঁ, আহি পেলাই আকৌ এতিয়া এইফালেদি এনেকৈ সোমাই আহিলোঁ। এই ৰাস্তাটোৰে সোমাই আহি পেলাই এইখিনিত যেনিবা ৰাস্তা বনোৱা নাই আৰু, মাটি বন চন এনেকৈ আছে। এইফালে মানে একদম বাউণ্ডেৰী ৱালৰ ফালে আৰু লাষ্টত এইফালে পুখুৰী এটা আছে আৰু, খুব মানে একেবাৰে সৰু পুখুৰী নহয় আৰু ডাঙৰ। সেই লাষ্টত দেখিছেনে বগা বগা যে ওলাই আছে, তাৰ পৰাই পুখুৰীটো মানে এইফালে ইমান ইয়াৰলৈকে আছে আৰু, মানে বহুত দীঘল পুখুৰীটো আৰু। দীঘলীয়া হিচাপত মানে দীঘলীয়া আকৃতিৰ হয় পুখুৰীটো, ডাঙৰ আছে, বহুত ডাঙৰ আৰু হয়তো মাছো আছে। আমি ইমান ওচৰলৈ যোৱা নাই, অলপ যিহেতু গছ বন জংঘলো হৈ আছে, কিন্তু পুখুৰী পানীখিনি চাফা আৰু দেই, চাফা আৰু একদম পূৰা মানে দেখা পায়, খুব ধুনীয়া পৰিষ্কাৰ হৈ আছে। তাৰ পৰা সেইকাৰণে পুখুৰীটো চাবলৈ গ'লোঁ, চাই আহিলোঁ। আৰু এইবোৰ গছ বিৰাট ডাঙৰ ডাঙৰ গছ আছে, কৈছিলোঁৱেই।
তাৰ পৰা ওলাই আহিলোঁ আমি। ওলাই আহি পেলাই যিহেতু ওচৰতে ব্ৰহ্মপুত্ৰ নদীখন আছিলে, ভাবিলোঁ এবাৰ ব্ৰহ্মপুত্ৰ নদীখনৰ ওচৰলৈকে যাওঁ। আৰু ইয়াতে মানে বহুত মানুহে পিকনিক খাই আছে, গতিকে আমিও আহিলোঁ। এয়া এই ঠাইবোৰ, খালী ঠাইবোৰ দেখিছেনে, এতিয়া ৰাস্তাৰ নিচিনা হৈ গৈছে। এইবোৰত আচলতে পানী হয়। আজি অলপ দিন আগলৈকে মানে এই ঠাইখিনিত পূৰা পানী হৈ আছিলে। তাৰে এইবোৰ খৰি চৰি এইবিলাক এনেকৈ মানে পৰি আছে। এতিয়া অলপমান পানী কমি যাওঁতে মানে এতিয়া সেইখিনিৰ পৰা আৰু আছে এয়া মানুহে বৰশী, জাল, এইবিলাক জাল পাতে যে, জাল পাই আছে। আৰু এইখন হৈছে ব্ৰিজখন, আমাৰ কলীয়া ভোমোৰা ব্ৰিজখনো দেখা পায় ইয়াৰ পৰা ধুনীয়াকৈ। আপোনালোকে ধৰিব পাৰিছেনে নাই নাজানো বাৰু। এয়া হৈছে গোটেই পানী আৰু এয়া পাৰ। অলপ চালোঁ নদীখন, অলপ চালোঁ। এইয়া ব্ৰিজখন, এইখন দলংখন, কলীয়া ভোমোৰা ব্ৰিজ। আৰু এয়া মানুহ পিকনিক যিহেতু খাইছে বুলি কৈছোঁৱেই, অহা যোৱা কৰি আছে। বহুতে মাছ ধৰি আছে আৰু নাও চলি আছে। ধৰিব পাৰিছেনে বাৰু? এইয়া নাও চলি আছে ব্ৰহ্মপুত্ৰৰ একেবাৰে মাজত। যিহেতু বাৰিষা, তথাপিও মাজত মানে এনেদৰে নাও চলি আছে। এইবোৰ খৰি চৰি গোটেই নাও কিছুমান বান্ধি থৈ দিছে, খৰিবোৰ জমা হৈ আছে। নাওবোৰ বান্ধি থোৱা দেখি মানে নাৱত উঠিবও মোৰ মন গৈছিলে। পানীও বহুত অৱশ্যে। কেইবাখনো নাও এনেকৈ বান্ধি থৈ দিছে। এই নাওখন দেখিছেনে? ভাবিলোঁ নাওখন ইমান ওচৰতে আছে, এনেই অলপ বহি চাওঁ। কিন্তু মই গমেই পোৱা নাছিলোঁ। ওচৰত গৈ পেলাই গম পাই দেখিছোঁ যে নাওখনত পানী সোমাইছে। তাৰমানে নাওখন ভাঙি আছে নাওখন, পানী সোমাই আছে। আৰু পিছত আৰু নহ'ল আৰু এয়া আহি আৰু হঠাৎ এয়া দেখিছেনে, আজি আমি 15 আগষ্ট আছিলে। 15 আগষ্টৰ দিনটোতে ওলাই গৈছিলোঁ। এয়া চাৰ্চ ফিল্ডত এয়া 15 আগষ্টৰ যি প্ৰগ্ৰেম চলে, এয়া প্ৰগ্ৰেম চলিলে দিনত গোটেই প্ৰগ্ৰেম চলাৰ পাছত আমিতো বাৰু ঘূৰি আহোঁতে আবেলিয়ে হৈছে, সন্ধিয়া হ'বৰে হৈছে। প্ৰগ্ৰেম শেষ হৈ গৈছে, খালি এই পেণ্ডেলবোৰহে আছে আৰু। গতিকে আমি আজিৰ এই 15 আগষ্টৰ দিনটোতেই এনেদৰে ওলাই আহিছিলোঁ আৰু অলপ ফুৰি আহোঁ বুলি। আহিলোঁ, এনেকৈ আহি এইখন হৈছে পদুম পুখুৰী পাৰ্ক। এই পদুম পুখুৰী কাষৰ ৰাস্তাটোৰে আহিলোঁ। ভাবিলোঁ ইফালে এই পৰিৱেশটো খুব ভাল লাগে, সেইকাৰণে আবেলি সময় এনেও খুব ভাল লাগে। এইখন হৈছে পদুম পুখুৰী আৰু মাজত যে দেখিছে, মাজৰ সেইখন হৈছে পাৰ্ক, এখন সৰুকৈ পাৰ্ক আছে। আৰু এইটো হৈছে পুখুৰী। এই পুখুৰীটোতো আগতে পদুম ফুল ঢেৰ ফুলি আছিলে, কিন্তু আজিকালি বাৰু পদুম ফুল নাই, কিন্তু নামটো থাকি গৈছে আৰু পদুম পুখুৰী বুলি। এতিয়া এই পদুম পুখুৰীৰ কাষেৰে আমি উভতি গৈ আছোঁ আৰু সেয়া। এই পুখুৰীটোও বাৰু ডাঙৰে হয়। এতিয়া লাহে লাহে আমি পদুম পুখুৰীৰ চাৰিওকাষেৰে গৈ আছোঁ। আজি দিনটো আমি এনেদৰে বহুত ফুৰিলোঁ, ভাল লাগিল আৰু। গতিকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।